মই আজি এটা সৰু পৰীক্ষা দেখুৱাবলৈ লৈছোঁ। সেইটো হ'ল আয়নীয় যৌগবিলাক পানীত দ্ৰৱীভূত হয় আৰু আনহাতে যিবিলাক আমাৰ আয়নীয় যৌগ নহয়, সহযোজী যৌগ, সেইবিলাক পেট্ৰল, ডিজেল আদিত দ্ৰৱীভূত হয়। মই আজি পৰীক্ষাটোৰ কাৰণে ইয়াতে পানী লৈছোঁ আৰু পেট্ৰল লৈছোঁ। ছাত্ৰ ছাত্ৰীসকলক মই এটা অনুৰোধ জনাওঁ যাতে পৰীক্ষাটো কৰোঁতে পেট্ৰল বটা দি থাকিলে নলয় আৰু ওচৰত যদি জুই থাকে তেতিয়াহ'লে এইবিলাক যাতে নলয়। এই থাৰ্মকলৰ এটা মই টুকুৰা কাটি ল'ম, লৈ পেলাই ইয়াতে পেট্ৰলত ডুবাই দিম। কি ধুনীয়াকৈ এইটো দ্ৰৱীভূত হয় আৰু চালে হ'ল। থাৰ্মকল হ'ল এটা প্ৰাইমাৰী পলিষ্টাৰিন আৰু ই পেট্ৰলত ধুনীয়াকৈ দ্ৰৱীভূত হয়। এয়া মই পানীত নিমখ দিবলৈ লৈছোঁ, বা দিয়াৰ লগে লগে কি ধুনীয়াকৈ এইটো মিহলি হৈ গৈছে। কিন্তু ইয়াতে আমি যদি থাৰ্মকল টুকুৰা দিওঁ তেতিয়াহ'লে থাৰ্মকল টুকুৰা ইয়াতে মিহলি হৈ নাযায়। এই পেট্ৰলত আমি থাৰ্মকল দিম। এই থাৰ্মকলটো পেট্ৰলত ধুনীয়াকৈ দ্ৰৱীভূত হৈ গৈছে, দেখা পাইছেনে? সুন্দৰকৈ। এয়া গতিকে আমি এইটো পৰীক্ষাৰ পৰা কি গম পাব পাৰোঁ যে আয়নীয় যৌগবিলাক সাধাৰণতে পানীত দ্ৰৱীভূত হয়, আনহাতে সহযোজী যৌগবিলাক বা কাৰ্বন যৌগবিলাক পেট্ৰল, ডিজেল আদিৰ দৰে দ্ৰব্য দ্ৰৱীভূত হয়। থেংক ইউ।